শিল্পী সমাজৰ বাবে এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, শিল্পী সমাজে কান্দোনত ভাঙি পৰিছে। এয়া অসমবাসীৰ কাৰণে এক অতি দুখবৰ। বিশিষ্ট কবি, সাহিত্যিক, অভিনেত্ৰী গীতালি বৰুৱা বাইদেউ আৰু আজি আমাৰ মাজত নাই। তেখেতৰ মৃত্যুৰ বাতৰিয়ে অসমীয়া সাহিত্য সমাজক ব্যথিত কৰিছে। তেখেতৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। যশস্বী লেখিকা অভিনেত্ৰী গীতালি বৰুৱা বাইদেউ আকস্মিক মৃত্যু। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে গীতালি বৰুৱা বাইদেৱে। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল তেওঁ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৬২ বছৰ। জানিব পৰা মতে তেওঁ চিকিৎসালয়ত শ্বাসজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। আৰু অসমবাসীক কন্দুৱাই তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'লে। সঁচাকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যাতে শান্তি পায়। তেওঁ য'তেই আছে ভালে কুশলে ৰাখক ভগৱানে, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।